নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, শিক্ষাৰ্থীসকলক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা ৰেচন কাৰ্ড দেখুৱালেই কলেজত পাব বিনামূলীয়া নামভৰ্তিৰ সুবিধা। এই বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড দেখুৱালে কলেজত পাব বিনামূলীয়া নামভৰ্তিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পিতৃ মাতৃৰ আয়ৰ প্ৰমাণপত্ৰ দিব নোৱাৰিলেও কোনো কথা নাই, অৰ্থাৎ ইনকাম চাৰ্টিফিকেট দিব নালাগে। পৰিয়ালৰ ৰেচন কাৰ্ডে বিনামূলীয়া নামভৰ্তিৰ বাবে প্ৰযোজ্য হ'ব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত কলেজত লাভ কৰিব এই নামভৰ্তিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কলেজ কৰ্তৃপক্ষক দিছে বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। ভাৰতীয় দলত এইবাৰ স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। আনুষ্ঠানিকভাৱে BCCIয়ে ঘোষণা কৰিলে স্কোৱাড। অসমৰ বাবে ইতিহাস ৰচি ভাৰতীয় দলৰ নীলা জাৰ্চি পিন্ধি খেলিব অসমৰ ৰিয়ান পৰাগে। ইতিহাস ৰচনা কৰি ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ। আনুষ্ঠানিকভাৱে BCCIয়ে ঘোষণা কৰিলে টিম স্কোৱাড। টিম ইণ্ডিয়াত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথমগৰাকী পুৰুষ খেলুৱৈ হৈছে ৰিয়ান পৰাগ। জিম্বাবৱেৰ বিৰুদ্ধে 5খনীয়া T20 শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে। এই দলত আৰু কোনে কোনে স্থান লাভ কৰিছে চাওঁ আহক। শুভমন গিল অধিনায়ক, তুষাৰ দেশপাণ্ডে, ৰিয়ান পৰাগ, নীতিশ ৰেড্ডী, ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ, ঋতুৰাজ গায়কোৱাড, সঞ্জু চেমছন উইকেট কিপাৰ, যশস্বী জয়ছোৱাল, অভিষেক শৰ্মা, ধ্ৰুৱ জুৰেল উইকেট কিপাৰ, খলিল আহমেদ, ৰবি বিষ্ণয়, মুকেশ কুমাৰ আৰু আবেশ খান। পৰৱৰ্তী খবৰ, মাজবাটত এগৰাকী কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা 5 যুৱকক আটক আৰক্ষীৰ। আৰক্ষী সঞ্চালক প্ৰধানৰ টুইটৰ পিছতেই একশ্যন মোডত ওদালগুৰি আৰক্ষী। মাজবাট কাণ্ডক লৈ এইবাৰ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। আৰক্ষীৰ আগত অপৰাধৰ কথা স্বীকাৰ কৰিছে 5 পাখণ্ডই। এগৰাকী কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছিল এই 5গৰাকী পাখণ্ডই। পাখণ্ডকেইটা হৈছে ক্ৰমে মুস্তাক আহমেদ, মইদুল ইছলাম, হাফিজুল আলী, ছাদ্দাম আলী আৰু এহছান আহমেদে স্বীকাৰ কৰিছে নিজৰ অপৰাধৰ কথা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাজবাটত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আৰু দোষীৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে, এই আশ্বাস দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ৰাজ্যত পুনৰ বতৰৰ ল'ব কাল ৰূপ। আগন্তুক 5 দিনলৈ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব মুষলধাৰ বৰষুণ। প্ৰচণ্ড গৰমৰ মাজতে এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ওদালগুৰি সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। 2 নাৰী সৰবৰাহকাৰীক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড। মানৱ সৰবৰাহৰ অপৰাধত সোমবাৰে ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে 2 অপৰাধীক 10 বছৰৰ কাৰাদণ্ডৰ লগতে 15,000 টকাকৈ জৰিমনা বিহে। ঘটনা অনুসৰি 2010 চনত ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত মৌলবী বস্তিৰ নিবাসী মাকন আলী আৰু 1 নং গৰুৱাঝাৰৰ নিবাসী বাদশাহ আলীয়ে বাক্সা জিলাৰ এগৰাকী নাবালিকাক বৰপেটাৰ মমায়েকৰ ঘৰলৈ নিয়াৰ প্ৰলোভনেৰে নতুন দিল্লীলৈ নি 50,000 টকাত এটা পৰিয়ালৰ ওচৰত বিক্ৰী কৰে। ইয়াৰ পৰৱৰ্তী সময়ত নাবালিকাগৰাকীক পৰিয়ালটোৱে হাৰিয়ানাৰ এজন যুৱকৰ লগত বিয়া দিছিল। আৰু ইয়াৰ পৰৱৰ্তী সময়ত স্বামীৰ অনুমতি সাপেক্ষে মহিলাগৰাকীয়ে 2018 চনৰ 30 মেত উত্তৰ কালিখোলাস্থিত নিজৰ মমায়েকৰ ঘৰত উপস্থিত হয় আৰু লগে লগে সমগ্ৰ নাৰী সৰবৰাহৰ ঘটনা পোহৰলৈ আহে।
ফলত ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা বিৱৰি ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 370/4/34 নম্বৰ ধাৰাৰ অধীনত 40/18 নম্বৰত এক গোচৰ ৰুজু কৰি 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু ইয়াৰ পিছত উক্ত গোচৰটোৰ সন্দৰ্ভত আদালতত চলা যুক্তি তৰ্কৰ অন্তত সোমবাৰে আদালতে দুয়োগৰাকী অভিযুক্তক অপৰাধী গণ্য কৰি দুয়োগৰাকীক 10 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 15,000 টকাৰ জৰিমনা বিহে। পৰৱৰ্তী খবৰ, এইবাৰ চাইবাৰ অপৰাধীৰ কবলত পৰিছে ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। বৰ্তমান ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত তথা প্ৰাক্তন ডিজিপিগৰাকীৰ ফেচবুক প্ৰফাইল নকল কৰি প্ৰবঞ্চকে বিভিন্নজনলৈ পঠিয়াইছে ফ্ৰেণ্ড ৰিকুৱেষ্ট, লগতে দাবী কৰিছে ধন। এই প্ৰবঞ্চক চক্ৰৰ পৰা সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তই। পৰৱৰ্তী খবৰ, মঙলদৈত আপৰ জিলা সভাপতিক হত্যাৰ ভাবুকি। ঘটনা সন্দৰ্ভত বিজেপিয়ে গুণ্ডাৰাজ চলোৱাৰ অভিযোগ আপৰ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাৰ। যোৱা 20 জুনত দুপৰীয়াৰ প্ৰায় 1 বজাত সাংসদ দিলীপ শইকীয়াৰ ব্যক্তিগত সচিব হিচাপে পৰিচয় দিয়া এজন লোকে আম আদমি পাৰ্টীৰ দৰং জিলা সমিতিৰ সভাপতি আখতাৰুল ইছলাম হাজৰিকাক মোবাইল ফোনযোগে ভাবুকি দিয়ে। এগৰাকী ব্যৱসায়ী হিচাপে পৰিচিত আপৰ নেতাগৰাকীক অচিনাক্ত ফোন নম্বৰৰ পৰা ভাবুকি দি কয় যে আখতাৰুল ইছলামে যদি ব্যৱসায় কৰিব বিচাৰে তেন্তে সাহসীয় দলটোৰ নেতা পালি নেতাসকলৰ সৈতে বুজাবুজি কৰিব লাগিব। সাংসদ দিলীপ শইকীয়াৰ ব্যক্তিগত সচিব বুলি পৰিচয় দিয়া লোকজনৰ এনে অযুক্তিকৰ দাবীৰ প্ৰত্যুত্তৰ দিয়াত আপৰ জিলা সভাপতি আখতাৰুল ইছলাম হাজৰিকাক প্ৰাণে মৰাৰ ভাবুকি দিয়ে। যোৱা 20 জুনত ফোনযোগে প্ৰাণনাশৰ ভাবুকি দিয়াৰ পাছত দৰং জিলাৰ আৰক্ষী অধীক্ষকক এই সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছে, কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাই এইদৰে কয়। আপৰ মুখপাত্ৰগৰাকীৰ অভিযোগ, বিজেপি দল তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা বিজেপি চৰকাৰৰ বাবে এতিয়া ভয়ৰ কাৰণ হৈছে আম আদমি পাৰ্টি। অসমত সাধাৰণ ব্যৱসায়ৰ সৈতে জড়িত আপৰ নেতাকৰ্মীক তেওঁলোকে ভীতি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত ব্যৱসায় বাণিজ্য কৰিবলৈ শাসক দলৰ সৈতে বুজাবুজি কৰা বা কোনো নেতাৰ পৰা অনুমতি লোৱাৰ কথা অবান্তৰ। সংবাদমেলত আপৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে আখতাৰুল ইছলাম হাজৰিকাৰ অভিযোগৰ তদন্ত কৰি আৰক্ষীক অনতি বিলম্বে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। সংবাদমেলত আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক অম্লানজ্যোতি হাতী বৰুৱা আৰু দৰং জিলা সমিতিৰ সভাপতি আখতাৰুল ইছলাম হাজৰিকাও উপস্থিত থাকে। পৰৱৰ্তী খবৰ, আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি। বৰ্তমানৰ বানৰ কবলত ৰাজ্যৰ 9খনকৈ জিলা আৰু বানপানীত এই পৰ্যন্ত এইবাৰ মৃত্যু হৈছে 30গৰাকী লোকৰ। বানপানীক লৈ শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে।